নমস্কাৰ মুহূৰ্তত দিব লৈছোঁ অতিকৈ এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ বিজেপিৰ এলায়েন্স এনডিএত অথন্তৰ এনডিএ অৰ্থাৎ নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সত অথন্তৰ এনডিএ ত্যাগ কৰিব একাধিক দলে। বিজেপিৰ বাবে সহজ নহ'ব চৰকাৰ চলোৱা, কিয়নো একাধিক দল এতিয়া অসন্তুষ্ট হৈছে বিজেপিৰ পৰা। বিজেপিৰ এলায়েন্স এনডিএত অথন্তৰ এনডিএ ত্যাগ কৰিব একাধিক দলে। মন্ত্ৰিত্ব লাভ নকৰাক লৈ এনডিএত এইবাৰ সৃষ্টি হৈছে অথন্তৰ। নতুন চৰকাৰৰ আৰম্ভণিতে অসন্তুষ্টি এনডিএৰ মিত্ৰ দলৰ। বিচৰা ধৰণেৰে কেইবাটাও দলে লাভ নকৰিলে দপ্তৰ। এনডিএ চৰকাৰৰ মেৰুদণ্ড টিডিপিক লৈও বৃদ্ধি অশান্তি। ঝাৰখণ্ডৰ সহযোগী দল এজেএছইউৱে প্ৰকাশ কৰিলে অসন্তুষ্টি। কেবিনেট মন্ত্ৰীৰ আশা প্ৰকাশ কৰিছিল দলটোৱে, কিন্তু নাপালে কেবিনেট মন্ত্ৰী। মন্ত্ৰিত্ব নাপাই অসন্মান কৰা বুলি মন্তব্য এজেএছইউৰ চন্দ্ৰপ্ৰকাশৰ। সকলো মিত্ৰ দলৰে সমান অধিকাৰ আছে বুলি মন্তব্য। এগৰাকী সাংসদ থকা দল এটাকো মোদী মন্ত্ৰীসভাত লাগে স্থান। এনডিএক সমৰ্থন কৰা দলে মন্ত্ৰিত্ব নোপোৱাটো দুৰ্ভাগ্যজনক আখ্যা। হতাশগ্ৰস্ত দলসমূহে এই বিষয়ে পুনৰ আলোচনা কৰিব বুলি মন্তব্য। 2019ত এজেএছইউৱে বিধানসভাত বিজেপিৰ ক্ষতিৰ বাবে পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা। এইবাৰ এজেএছইউৰ অসন্তুষ্টি বিজেপিৰ বাবে মুঠেই ভাল নহয়। মন্ত্ৰিত্ব নাপাই এনচিপিয়ে অজিত ফৈদেও প্ৰকাশ কৰিছে অসন্তুষ্টি। শপত গ্ৰহণৰ পূৰ্বে মন্ত্ৰিত্ব প্ৰদানৰ আশ্বাস দিছিল বিজেপিয়ে। একনাথ সিন্দৰ শিৱসেনাও প্ৰকাশ কৰিছে অসন্তুষ্টি। 7জন সাংসদ থকাৰ পাছতো কেৱল ৰাজ্যিক মন্ত্ৰীৰ পদ শিৱসেনাক। চিৰাগ পাছোৱান, জিতেন ৰাম মাঝি, এছ ডি কুমাৰস্বামীয়ে মন্ত্ৰিত্ব নোপোৱাক লৈ অসন্তুষ্টি। বহু কম সাংসদ থকা দলকো মন্ত্ৰিত্ব দিয়াৰ অভিযোগ শিৱসেনাৰ। মন্ত্ৰিত্ব লাভ নকৰাক লৈ এনডিএত এইবাৰ সৃষ্টি হৈছে অথন্তৰ। নতুন চৰকাৰৰ আৰম্ভণিতে অসন্তুষ্টি এনডিএৰ মিত্ৰ দলসমূহৰ। বিচৰা ধৰণেৰে কেইবাটাও দলে লাভ নকৰিলে দপ্তৰ। সেয়েহে বিজেপিৰ বাবে সহজ নহ'ব চৰকাৰ চলোৱাটো। আৰু আনফালে শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ। ইজনৰ পিছত সিজন নিৰ্দলীয় সাংসদৰ সমৰ্থন কংগ্ৰেছ দললৈ। কংগ্ৰেছ দলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে শক্তি, কিয়নো লোকসভা নিৰ্বাচনত যিসমূহ নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল, সেই নিৰ্দলীয় প্ৰাৰ্থীসমূহে ইজনৰ পিছত সিজনে সমৰ্থন আগবঢ়াইছে কংগ্ৰেছ দললৈ। চৰকাৰ গঠন কৰিব নোৱাৰিলেও বৃদ্ধি পাইছে কংগ্ৰেছৰ শক্তি। বৃদ্ধি পালে লোকসভাত কংগ্ৰেছৰ সাংসদৰ সংখ্যা। নিৰ্দলীয় প্ৰাৰ্থীসমূহে সমৰ্থন আগবঢ়াইছে কংগ্ৰেছ দললৈ। 102জনলৈ বৃদ্ধি পালে কংগ্ৰেছৰ সাংসদ। 3 নিৰ্দলীয় সাংসদৰ সমৰ্থন লাভ কৰিছে কংগ্ৰেছ দলে। লাডাখ আৰু মহাৰাষ্ট্ৰৰ নিৰ্দলীয় সাংসদ মহম্মদ হানিফা আৰু পাপ্পু যাদৱৰ সমৰ্থন কংগ্ৰেছক। ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰি সমৰ্থন ঘোষণা। 237জনলৈ বৃদ্ধি ইণ্ডিয়া এলায়েন্সৰ সাংসদ। আৰু কেইবাগৰাকীও সাংসদে ইণ্ডিয়া এলায়েন্স আৰু কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা। আৰু এইবাৰ লাহে লাহে শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ, কিয়নো লোকসভা নিৰ্বাচনত যিসমূহ নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰি সাংসদ হৈছিল, সেই নিৰ্দলীয় প্ৰাৰ্থীসমূহে ইজনৰ পিছত সিজনে এইবাৰ মুকলি সমৰ্থন আগবঢ়াইছে কংগ্ৰেছ দলত আৰু যোগদান কৰিছে কংগ্ৰেছত। কেইবাজনো নিৰ্দলীয় সাংসদে সমৰ্থন আগবঢ়াব পাৰে কংগ্ৰেছ দলক। আৰু বহুকেইজন সাংসদ জইন হোৱাৰ সম্ভাৱনা আছে কংগ্ৰেছত। বৃদ্ধি পালে লোকসভা আসনৰ সংখ্যা কংগ্ৰেছৰ। 102জনলৈ বৃদ্ধি কংগ্ৰেছৰ সাংসদ। 3 নিৰ্দলীয় সাংসদৰ সমৰ্থন লাভ কৰিছে কংগ্ৰেছে। লাডাখ আৰু মহাৰাষ্ট্ৰৰ নিৰ্দলীয় সাংসদে সমৰ্থন কৰিছে কংগ্ৰেছক। ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰি মুকলি সমৰ্থন। 237জনলৈ বৃদ্ধি পালে ইণ্ডিয়া এলায়েন্সৰ সাংসদৰ সংখ্যা। চৰকাৰ গঠন কৰিব নোৱাৰিলেও এইবাৰ ক্ৰমান্বয়ে শক্তি বৃদ্ধি পাইছে কংগ্ৰেছ দলত।